চাউল ছটিয়াই দিয়াই আয়ুতি দিয়াহে আয়ুতি হৰ পাৰ বতীৰ বিয়া হোমক আঁকি কৰি হোমক আঁকি কৰি আঙুঠি পিন্ধা পৰ্ব বা ৰিং চেৰিমনি অসমীয়া সমাজৰ অসমীয়া জনজীৱনৰ শুভ বিবাহৰ আগমুহূৰ্তৰ এক পৰম্পৰা বোলক চাই লওঁহি। হেল্ল' জানিব পাৰিছোঁহি চহৰৰ দৰা গাঁৱৰ কইনাজনী নাম প্ৰিয়ংকা নিমন্ত্ৰণ ক্ৰমে আহিছোঁহি। গতিকে ব'লক আমি কিছু পৰম্পৰা কাৰ্যসূচী চাই লওঁহি। অসমীয়া সমাজৰ ৰিং চেৰিমনি পৰ্বত যিখিনি নীতি নিয়ম বা যিখিনি পৰম্পৰা ৰক্ষা কৰিব লাগে সেইখিনি বস্তু আমি আগবঢ়োৱা দেখিছোঁ। যেনেধৰণে নাৰিকল তামোলৰ ঠোক মিঠাই বা কইনাজনীক সজাই পৰাই তুলিবলৈ কাপোৰ বা কইনাজনীক পিন্ধাবলৈ আঙুঠি ইত্যাদি ইত্যাদি বয় বস্তুখিনি আমি দেউৰ ওচৰত আগবঢ়োৱা দেখিবলৈ পাওঁ। এয়া আঙুঠি পিন্ধোৱা পৰ্ব বা ৰিং চেৰিমনিৰ সময়ত দৰাৰ ঘৰৰ ব্যক্তিয়ে কইনাজনীক মূৰৰ চুলি ফণিওৱা দৰাই কপালত সেন্দুৰ দিয়া আঙুঠি পিন্ধোৱাৰ লগতে দৰা কইনাৰ যি মিঠাই খোৱা পৰ্ব আমি এই দৃশ্যাৱলী ইয়াত দেখিবলৈ পাইছোঁহি। এনেদৰে কইনাজনীয়ে দৰাজনক সেৱা জনাই আশীৰ্বাদ লয়। লগতে ৰাইজেও দৰা কইনাৰ অনাগত দিনৰ ভৱিষ্যত মংগল হওক মধুময় হওক সুন্দৰ হওক অনাগত দিনৰ প্ৰতিটো মুহূৰ্তই শুভ হওক এই কামনাৰে হৰিধ্বনি দিয়া আমি দেখিবলৈ পাইছোঁহি। যদিও বা ৰিং চেৰিমনি তথাপি শুভ বিবাহৰ কথা গতিকে খোৱা লোৱাৰ কথা থাকিবই। গতিকে আমি আটাই বলকচোন আমি খাই লৈ লওঁ। লগে লগে মই মোৰ ভিডিঅ'টোও ইমানতে সমাপ্ত কৰিছোঁহি। ধন্যবাদ।